জুৰি বিস্তৃত জীৱনী যায়। বড়ো অসমৰ নিৰ্মাতা, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক, অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে মূল্যায়ন কৰি কবি যতীন্দ্ৰনাথ দুৱৰাই উপৰোক্ত বাক্যশাৰীৰ বিষয়ে সঠিক মূল্যায়ন কৰি থৈ গৈছে। এনে এজন মহান ব্যক্তিৰ জীৱনী আলোকপাত কৰাটো আমাৰ পক্ষে সম্ভৱপৰ নহয়, যদিও তেওঁৰ জীৱনৰ ওপৰত কিছু কথা ক'বলৈ প্ৰয়াস কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল 1449 চনৰ আহিন মাহৰ শুক্লা দশমী তিথিত কুকুম্বৰ ভূঞাৰ ঔৰসত সত্যকন্যা দেৱীৰ গৰ্ভত নগাঁও জিলাৰ বৰদোৱা আদিপুখুৰী নামে ঠাই। তেওঁৰ জন্মৰ 3 মাহমানৰ পিছতেই মাতৃ আৰু পিতৃৰ বিয়োগ হোৱাত তেওঁৰ আইতাক খেৰসুতীয়ে শংকৰদেৱক ডাঙৰ দীঘল কৰিছিল। শংকৰদেৱে 12 বছৰ বয়সলৈকে লগৰ সমনীয়াৰ লগত টিকিনালি আৰু খেল ধেমালি কৰিয়ে ঘূৰি ফুৰিছিল। তেওঁক উদ্দেশ্যি আইতাকে কৈছিল, ভাল আমৰ পুলি হৈ বকৰাণীত গজিলি, পণ্ডিতৰ বংশত ফটাকুৰ জন্মিলি, তই কুলৰ চাকি নোমোৱালি। অৱশেষত আইতাক খেৰসুতীয়ে তেওঁক মহেন্দ্ৰ কন্দলীৰ দলত নাম লগাই দিলে আৰু শংকৰদেৱে বিদ্যালয়ত ক ফলাফল শিকিয়েই কোনো স্বৰচিহ্ন নোহোৱাকৈ কৰতল কমল কমলদৰ নয়ন নামৰ এটি কবিতা ৰচনা কৰি গুৰু মহেন্দ্ৰ কন্দলীক স্তম্ভিত কৰি তুলিছিল। ইয়াৰ দ্বাৰাই তেওঁৰ সাহিত্যিক প্ৰতিভাৰ উমান বাল্যকালতেই পোৱা গৈছিল। গুৰুজনাই আমাৰ অসমীয়া জাতিলৈ বহুতো অৱদান আগবঢ়াই থৈ গৈছে। তেওঁৰ সাহিত্যিক অৱদানসমূহ 6টা ভাগত ভগোৱা হয়: কাব্য, ভক্তিতত্ত্বমূলক, অনুবাদমূলক, গীত, অংকীয়া নাট আৰু নাম প্ৰসংগৰ পুথি। গুৰুজনাই আমাৰ অসমীয়া জাতিলৈ বহুতো সাংস্কৃতিক অৱদান আগবঢ়াই থৈ গৈছে। গীত নাট পৰিৱেশনৰ বাবে খোল, তাল আদি বাদ্যযন্ত্ৰ, লগতে তেওঁ নিৰ্দিষ্ট ৰাগ আৰু তালত আবদ্ধ বৰগীতসমূহ, লোকগীত আৰু শাস্ত্ৰীয় সংগীত উভয়ৰে প্ৰভাৱ পৰা কীৰ্তন পুথিৰ কীৰ্তনসমূহ আৰু লগতে গুৰুজনাই নিজাকে অংকন কৰা বৃন্দাবনী বস্ত্ৰ আমাৰ মহাপুৰুষজনাৰ এক অমীয় সাংস্কৃতিক অৱদান। গুৰুজনাৰ গাৰ্হস্থ্য জীৱনৰ বিষয়ে মই অলপ ক'বলৈ প্ৰয়াস কৰিছোঁ। 1470 চনত গুৰুজনাই প্ৰথম সূৰ্যৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। সূৰ্যৱতীৰ গৰ্ভত মুন নামৰ এগৰাকী সন্তানৰ জন্ম হয়। তাৰপিছত তেওঁ মৃত্যুৰ পিছত শংকৰদেৱে কালিন্দী আইক বিয়া কৰায়।